নমস্কাৰ ৰাইজ, মই জ্যোতিৰ্ময় আৰু মই যাবলৈ ওলাইছোঁ সৰুপথাৰ। আৰু সৰুপথাৰ এইবাৰ কিহত যাম গম পাইছেনে? ট্ৰেইনতো নাযাওঁ, বাছতো নাযাওঁ, গাড়ী লৈ নাযাওঁ, এইবাৰ যাম মই স্কুটি লৈ। আৰু এইখন মোৰ স্কুটি। মোৰ মানে এইটো বহুত হেঁপাহ আছিলে স্কুটি লৈ মানে দূৰলৈ যোৱা। আৰু আমাৰ ঘৰৰ পৰা সৰুপথাৰ প্ৰায় 100 কিলোমিটাৰ ওপৰত। আৰু ব'লক আমি জাৰ্ণিটো ষ্টাৰ্ট কৰোঁ। আৰু মোক আগবঢ়াবলৈ আহিছে মোৰ ভণ্টি। ভণ্টি আহা আকৌ, আহা আকৌ, জলদি আহা। এইক মানে মই মাতি আনিছোঁ মই আগবঢ়াবলৈ। জলদি আহা আকৌ। আৰু মোক আগবঢ়াবলৈ আহিছে মোৰ ভণ্টি। হাই কৰি দিয়া। কেলৈ আহিছা কোৱা আকৌ? মোক আগবঢ়াবলৈ আহিছোঁ যে কৈ দিয়া তুমি কথাটো। মই আগবঢ়াবলৈ অহা নাই। কোৱা। সোমাই দিলোঁ। এইটো কাট কৰি দিব লাগিব। বছ, এতিয়া মিটাৰটো ৰিছেট কৰি লৈছোঁ আৰু যাত্ৰা কৰিছোঁ আৰম্ভ। এয়া আমি দুই শহুধৰ, মই বহি গৈছোঁ, ই চলাই গৈছে। এতিয়া আমি গৈ আছোঁ নামটি আমগুৰি ৰাস্তাটো। আৰু বৰ্তমান ৰাস্তাটোৰ অৱস্থা খুবেই বেয়া। এই ৰাস্তাটো ধোদৰালি হয়তো আহোম ৰজাৰ দিনৰে, কিন্তু এতিয়া ভাল কৰি আছে যদিও বহুত শ্ল' কামটো ইয়াত। এইটো ভাল হৈ গ'লে গোলাঘাটলৈকে পাওঁতে বেছি টাইম নালাগে, ধোদৰালি গৈ থাকিলে। কিন্তু এতিয়া আমি ধোদৰালি হৈ নাযাওঁ, সেইফালে গৈ হাইৱেত উঠিম। হাইৱেত হৈ গোলাঘাট, যোৰহাট, তাৰপৰা দেৰগাঁও, তাৰপৰা গোলাঘাট। এই ঠাইডোখৰৰ একজেক্ট নামটো মই নাজানো, কিন্তু এতিয়া আমি গৈ অকণমান দূৰ আগত দলংখন পাম। আৰু দলংখনত গছ এজোপা আছে, মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। বহুত ধুনীয়া লাগে। এয়া চাওক, এই যে গছজোপা বেকা হৈ আছে, যথেষ্ট ধুনীয়া লাগে, বহুত ভাল লাগে দৃশ্যটো। আৰু আমি এতিয়া চাৰিং বোলা কৰা জেগাকণ পাইছোঁহি। আৰু এইকণৰ পৰাই গগৈআলি বুলি এটা ৰাস্তা আছে, সেইফালে দিয়েই হাইৱেটো উঠেগৈ। আৰু ইয়াত পূজা সৰু সুৰাকৈ আয়োজন আছে, খালি ইমান এই ভিৰটো নাই বা এই উল্লাসটো নাই মানে। এয়া আপোনালোকে দেখিছেই, এয়া জুবিনদাৰ মানে ইয়াত শ্ৰদ্ধাঞ্জলিৰ কাৰণে কিবা অনুষ্ঠান আয়োজন কৰিছে। বাৰু লগ পাইছোঁ আগত। আৰু অসমত এনেকুৱা কিছুমান নমুনাৰ মানে আৱিৰ্ভাৱ হৈ থাকে, ৰং চাইডত ঠাই গাড়ী চলাই থাকে। অকল এইটোৱে নহয়, মই আৰু কেইখনমান পাইছোঁ, সেইটো কাৰণে এইটো ভিডিঅ'ত উঠি গ'ল যেনিবা। এই কেইদিনমানৰ আগত হাতীৰ খুব নিউজ চলি আছিলে, কোনোবা দেৰগাঁও ছাইডৰ এই গৃহস্থক মাৰিলে। এইজনীও চাগে তাৰ মাকেই হ'ব নেকি চাগে, মই দেখিছোঁ কেতিয়াবা ফেচবুকত। এতিয়া ফাইনেলি যোৰহাটৰ এইটো বাইপাছ তাত মূত্ৰ বিসৰ্জন কৰিবলৈ ৰ'লোঁ। টিকা বিষ হৈ গ'ল, ইমান মানে 60 কিলোমিটাৰে চলাইছোঁ। খালি স্কুটিত চলোৱাটো সেইটো মানে মুস্কিলেই আৰু। 60 কিলোমিটাৰ চলাইছোঁ, টিকা বিষ হৈ গ'ল পূৰা। আৰু আগত লগ পাই আছোঁ, চাহ তাহ খামগৈ গৈ ৰৈ যাম আৰু ইমান কোবাকুবিকৈ নহয়। ঠাই ৰৈ আহিছোঁ, এতিয়া আৰু ৰৈ যাম। যোৰহাট পাৰ হোৱাৰ পিছত ফ'ৰলেনটো যথেষ্ট স্মুথ। ইয়াত গৈ মানে ভাল লাগে। এনেকুৱা ৰাস্তা যদি হয় এতিয়া বোলে গোলাঘাটলৈকে কঁকাল বিষ নহয়। এনেও মোৰ চাইটিকাৰ অলপ প্ৰব্লেম আছেই। এতিয়া আশা কৰোঁ যাতে দেৰগাঁও ছাইডে এইফালে ৰাস্তাটো ভাল হয় আৰু। ফাইনেলি পাই গ'লহি দেৰগাঁও। গাড়ীখন আমাক আগবঢ়াই আনিছে, আগত যে ভানখন গৈ আছে। এতিয়া দেৰগাঁও ফালে ৰাস্তাটো অকণমান এনেকুৱা চাব লাগিব, এতিয়াতো ঠিকেই আছে, খালি ইমানো ভাল নহয় চাগে। এতিয়া দেৰগাঁও ফালে সোমাই যোৱা চাওঁচোন কি হয়। গৈ থাকোঁ গাড়ীখনৰ পাছে কোনফালে নিয়ে গাড়ীখনে, সেইফালে গৈ থাকিম আৰু। সি যদি বাওঁফালে যায় আমি সোঁফালে যাম, সি যদি সোঁফালে যায় আমি বাওঁফালে যাম। তেনেকৈ শুনামতেতো দেৰগাঁৱত পূজাৰ আয়োজনটো যথেষ্ট ডাঙৰেই হয়, কিন্তু এইবাৰ সেই নাই দেখা মানে তেনেকৈ পূজা। মই মণ্ডপ এখনো নেদেখিলোঁ এতিয়ালৈকে। সেয়াই আচলতে জুবিনদাৰ প্ৰতি থকা আৱেগ অনুভূতিবোৰ এনেকৈ প্ৰকাশ পাইছে মানুহৰ মাজত। সেয়ে এই চাওঁচোন আগত কিবা পাওঁ নেকি ভিৰ। ভাবিছিলোঁ ৰাস্তাটো ভাল হ'ব, কিন্তু এতিয়া যিটো ৰাস্তা দেখিছোঁ, যদি এনেকৈ যদি গোলাঘাটলৈকে যাবলগীয়া হয়, মোৰ এনেও চাইটিকৰ বিষ আছে আৰু চাইটিকা নেকি চফা হৈ যাব কঁকাল বিষত। এই ৰাম, কিয় আহিছিলোঁ মই স্কুটি লৈ? চাইকেল লৈ আহিব লাগিছিলে, চাইকেল খোজকাঢ়ি এনেকুৱা ৰাস্তাত যাব পাৰি নেকি?
এতিয়া ভগৱানৰ কৃপাত ভাল ৰাস্তা পালোহি আৰু আশা কৰোঁ যাতে এইটো সৰুপথাৰলৈকে এনেকুৱা ৰাস্তা হওক মিহি একদম ফিৰফিৰীয়া আৰু ৰাস্তা চাগে খুব সম্ভৱ নতুনকৈ বনাইছে এতিয়া ধুনীয়াকৈ লাইন চাইন চব আছে আৰু পৰিৱেশটো বহুত ধুনীয়া দেই আৰু ঠাইবোৰ যথেষ্ট চাফা এতিয়া ৰৈ আছোঁহি দেৰগাঁও গোলাঘাট যোৱাৰ ৰাস্তাটোৰ মাজত জেগাটোৰ নাম চাম নাজানো অকণমান স্কুটিখন অকণমান ঠাণ্ডা হৈ বুলি দিছোঁ এতিয়া ঠাণ্ডা হওক আমাৰো টিকা বিষ মোৰ লগত আহিছে ভাইটি সেই লগতে ই মাজে মাজে চলালে টিকা বিষ এতিয়া অকণমান দেৰি ৰৈ লৈছোঁ তাৰপিছত আকৌ আৰম্ভ কৰিম যাত্ৰা আমি এতিয়া যিটো জেগা ৰৈ আছোঁ একদম ঠাণ্ডা পৰিৱেশ ইয়াত যদি গাড়ী চাড়ী নাযায় কাণ তাল মাৰি দিব মানে তাল মাৰি নিতাল হৈ যায় একদম পূৰা ঠাণ্ডা জেগা এতিয়া পালোহি দেৰগাঁও আৰু দেৰগাঁওলৈকে ৰাস্তাটো ভালেই পালোঁ আৰু এতিয়া ইয়াত ৰ'ম আৰু ৰৈ পেলাই অলপ চাহ তাহ খাম আৰু জেলেপি চেলেপি যদি কিবা কিবি হৈ লৈ যাম এতিয়া মাহিৰৰ ঘৰলৈ যাম যিহেতু আৰু সৰুপথাৰলৈ যথেষ্ট দূৰ আছে নিনিবও পাৰোঁ সেমেকিবও পাৰিম নহয় ৰাস্তাত যাওঁতে কৈ দিছোঁ ৰখাই দিছোঁ এতিয়া চাহকাপ খাই ল'লোঁ বস্তুবোৰৰ ইমান দাম ইয়াত গোলাঘাটত অভাৰ প্ৰাইচ আৰু চাহকাপ খোৱাৰ পিছত এতিয়া আমি সৰুপথাৰলৈ আৰম্ভ কৰিছোঁ যাত্ৰা এতিয়া এই গাড়ীখনৰ পাছে পাছে গৈ থাকিম নহয় এই বেটেৰীখনৰ পাছে পাছে গৈ থাকিম এতিয়া জামুগুৰি ৰাস্তাটোত গৈ আছোঁ এতিয়ালৈকে ৰাস্তাবোৰ চব ভালেই আছিলে খালি এই ৰাস্তাটো আহিলোঁ যথেষ্ট দূৰ আহিলোঁ আৰু গোটেই ৰাস্তাটো এনেকৈ ঠেকচা খাই খাই আহিছোঁ আৰু এতিয়া গৈ মই কঁকালৰ বিষত মানে মালিচ কৰাব লাগিব ভণ্টিহঁতে মোৰ তাত ভণ্টি আছে ভাইটিও আছে তাত দুটাহঁতে মালিচ কৰাব লাগিব এই আহি আহি কিবা দলং এখন পালোহি আৰু দলংখনলৈকে বহুত ৰাস্তাটো মানে বেয়াই আৰু একদম ঠেকেচা খাই খাই আহিছোঁ পূৰা ইয়াৰ পৰা এতিয়া কেনেকুৱা জানো দলংখন পাৰ কৰি লওঁ আৰু কিন্তু দলংখনৰ পৰিৱেশটো বহুত ধুনীয়া দেই যথেষ্ট ধুনীয়া বহুতে ইয়াত ৰৈ মেলি ফটো চটো লৈছে কিছুমানক দেখিছোঁ মানে এতিয়া গোলাঘাট আৰু সৰুপথাৰৰ মাজত আৰু এখন সৰু টাউন এখন পৰে সেইখন হৈছে বৰপথাৰ এতিয়া আমি বৰপথাৰ পালোঁ বৰপথাৰ এতিয়া কিন্তু ৰাস্তাখিনি ভালেই পালোঁ খালি বহুত স্পীড ব্ৰেকাৰ ঠেকেচা খাই 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 এতিয়া বৰপথাৰ পিছত নেক্সট আমাৰ সৰুপথাৰ এতিয়া প্ৰায় বাজিছে 4:30 আৰু পালোহি সৰুপথাৰ এতিয়া সৰুপথাৰৰ পিছত আমি একচুৱেলি সৰুপথাৰত নৰওঁ আমি পামগৈ ৰেংমাই এই উৰিয়াম ঘাটৰ যে উচ্ছেদ হৈছিলে তাৰ ওচৰত আচলতে সৰুপথাৰত আমাৰ ডাঙৰ ভাই ঘৰ আছিলে মই ডাঙৰ ভাইহঁতৰ ঘৰত এতিয়া ৰ'লোঁ ৰৈ এতিয়া প্ৰায় 6:30 হ'ল আৰু এতিয়াহে আমি ৰেংমাইলৈ যাম সেইটো কাৰণে সন্ধিয়ালৈ গ'ল ইয়াতে এতিয়া একদম ৰেংমাইতহে লগ পামগৈ দেই এতিয়া
ফাইনেলি পাইছোঁহি মোৰ মাহী ঘৰ। এতিয়া আমি পালোঁহি ঘৰ ভাইটি এখন ৰেংমাই। প্ৰায় 3 বছৰমানৰ পাছত আহিছোঁ। কেতিয়া আহিছিলোঁ মানে পাহৰি গ'লোঁ, কিন্তু প্ৰায় 3 বছৰমান পাছত আহি আছোঁ। এতিয়া পামগৈ আৰু মাহীহঁতৰ ঘৰ। এতিয়া ৰাস্তাটো দেখাই দিছোঁ, গাঁৱৰ ৰাস্তা। বহুত বছৰ হ'ল হাত হেডত দি দে, হেডে দি থৈছে। গাঁৱৰ ৰাস্তা এতিয়া গৈ গৈ পামগৈ আৰু মাইকটো থাকিলে বেগত, সেইটো কাৰণে আৱাজটো এতিয়া ফটা চিটাকৈ আহিব, একদম বতাহ ধুমুহাৰ আৱাজ। পাইছোঁহি এতিয়া মাহীহঁতৰ ঘৰ পাইছোঁহি আৰু এতিয়া ভিডিঅ' শ্বুট নকৰোঁ, কাইলৈ ৰাতিপুৱা লগ পাই আছোঁ। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।